মইতো ভাবিছিলোঁ মাৰ প্ৰেছাৰ বাঢ়ি মাইল্ড ষ্ট্ৰোক হৈছে, কিন্তু তই হস্পিটেলাইজ হোৱা বুলি ক'লিতো। সেয়ে ক'লে এবাৰ চাই অহাটো ভাল হ'ব। কথাটো ইমান সাধাৰণ নহয় অ'। পৰহি মাহিদেউ আৰু এটা ষ্ট্ৰোক হোৱাৰ পাছত বৰ্তমান তেখেত কোমাত আছে। কোমা? তাৰমানে আমাৰ আহিও একো লাভ নহ'ল। আৰু কি, শ্বি ইজ এজ গুড এজ ডেথ। কোমালৈ যোৱাৰ পাছত ছাৰ্ভাইভ কৰা কাৰো কথা হ'লে মই শুনা নাই দেই। মণি, কি হ'ল? তই দেখোন আমাক মাতে দিয়া নাই, আৰু দেউতাকো দেখা নাই যে। মহাদেউ ভাত খাই শুইছে। আমি সন্ধিয়াতে আহি পালোঁ। তুমি শুই আছিলা কাৰণে তোমাক জগোৱা নহ'ল। আমি এইমাত্ৰ মাকো চাই আহিলোঁ। চালি গৈছে। কেনে দেখিলি? এতিয়া তেওঁক দেখিলে বেমাৰ হোৱা যে নালাগে। মানে সুখ দুখ হাঁহি কান্দোন এইবোৰ প্ৰকাশ হোৱা নাৰবোৰ বিকল হৈ গ'লতো। ভালেই হ'ল বুইছ। হ'ল বুলি এজনী মানুহে আৰু কিমান কান্দিব। মোৰ কিন্তু কথাটো একেবাৰে ভাল লগা নাই। নিজৰ ঘৰলৈ আহি সিহঁত অচিনাকি মানুহৰ দৰে থাকিবলগীয়া হৈছে। তাৰ বাবে তই কাক দুখ দিব খুজিছ? মইনো আৰু কাক দুখ দিম? আজি সি যিয়েই নকৰক, সেইটো মোৰ একমাত্ৰ বন্ধু। সি যাতে আৰু ভুল নকৰে তাৰ কাৰণে মই চেষ্টা কৰিব লাগিব। চৰি ভাই, অলপ দেৰি হৈ গ'ল। আচলতে বহুত দিনৰ মূৰত ইয়ালৈ আহিছেতো, কাজেনবোৰে এৰিকে দিব নোখোজে। বাৰু তই যাকে যা। হেৰি, মহাদেৱে ক'লে তই বোলে পৰহিলৈ যাবিগৈ? দিল্লীলৈ যাম। এওঁৰ বোলে দুটামান কাম আছে। এওঁ যাওক, তই দুদিনমান থাকি যা নেকি? মানে মই কি অকলে যাম নেকি? নিয়মতেতো তুমিও থাকিব লাগে। জোন, মাহীটোৰ অৱস্থাটো ভাল নহয়। অন্ততঃ সেই সময়ত তই নাথাকিলে কথাটো ভাল নেদেখিব। তই বুজিছতো মই কি ক'ব খুজিছো? মই যাওঁ দে। কি মূৰ্খতাৰ কথা ক'বলৈ আহিছা? মানুহে বেয়া বুলি ক'বৰ কাৰণে এতিয়া মই নিজৰ কাম কাজ ক্ষতি কৰিম নেকি? কিন্তু উৰ্মি, আমি আজি আহি পাইছোহে। আৰু দীপে কি কৈছে শুনা নাই জানো? মাৰ হয়তো দুই এদিনতে কিবা এটা হ'বই। কি হ'ব? তুমি ইয়াকো নাজানা যে কমাত যোৱা মানুহ কেতিয়াবা মাহৰ পিছত মাহ একেদৰে থাকে, নমৰেও নাবাচেও, মিছাতে বাকীবোৰকো হাৰাশাস্তি কৰি মাৰে। চোৱা, মই তোমাৰ ভালৰ কাৰণে কৈছো। তোমাৰ মাৰ কিবা এটা হ'ব লাগিলে শ্ৰাদ্ধ ত্ৰাদ্ধ এইবোৰতো 10 to 20 days এনে নষ্ট হ'ব। তাৰপিছত তোমাৰ চাকৰিটো যেন থাকিব। আহিলা, তোমাৰ মাক দেখিলা, এতিয়া বাৰু ইয়াতকে বেছি তুমি কি কৰিব পাৰিবা?